কলা শাখাত এবাৰ আমি জিলা ভিত্তিক খবৰ জনাবলৈ বিচাৰিছো কলা শাখাত শীৰ্ষত আছে বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ 94.21%। বিজ্ঞান শাখাত শীৰ্ষত উজলি উঠিছে এবাৰ পশ্চিম কাৰ্বি আংলং জিলা। বিজ্ঞান শাখাৰ শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং জিলা। পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ 100%। প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। বাণিজ্য শাখাৰ শীৰ্ষত আছে দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ 100%ই বাণিজ্য শাখাত। বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ আছে, লখিমপুৰো আছে, নলবাৰী লগতে শ্ৰীভূমি জিলাৰ কেউখন জিলাৰে উত্তীৰ্ণৰ হাৰ হৈছেগৈ 100%। এসমূহ আহিছে ভাল খবৰ আৰু এনেধৰণে ফলাফল ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষাৰ। আমি সবিশেষ তথ্যৰ বাবে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ। মুকুট ৰয়, ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। আশা কৰা ধৰণেৰে আমি দেখিবলৈ পাইছোঁ জিলা ভিত্তিকো এবাৰ খুব সুন্দৰ ফলাফল আহিছে গোটেইকেইটা শাখাতে। বিশেষকৈ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 100%, বাণিজ্যটো 100%, কলা শাখাত 94.23% তেনেধৰণে আগবাঢ়িছে। গতিকে গোটেই বিষয়টোক লৈ এই মুহূৰ্তত আৰু কি খবৰ আহিছে? যিহেতুকৈ শীৰ্ষস্থান নাই, তথাপিও উৎকণ্ঠা বৃদ্ধি পাইছে। তথাপিও শীৰ্ষস্থানৰ ভিতৰত প্ৰথম তিনিওটা শাখাতে ঘোষণা কৰা স্বাভাৱিকতে হৈছে। সৰ্বোপৰি ইতিমধ্যে যি উচ্চতৰ মাধ্যমিকৰ কেওটা শাখাৰ যি চূড়ান্ত পৰীক্ষাৰ ফলাফল আছিলে, এই ফলাফল ইতিমধ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু ইয়াৰ বাবে যি নিৰ্দিষ্ট 12টাকৈ ৱেবছাইট তেওঁলোকে কালি এক অধিসূচনাৰ যোগে জাৰি কৰিছিল। আৰু এই ৱেবছাইটসমূহত সংশ্লিষ্ট শিক্ষাৰ্থী তথা অভিভাৱকসকলে পৰীক্ষাৰ ফলাফল লাভ কৰিব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কেইবাখনো জিলাৰ ভাল হৈছে আৰু দ্বিতীয়বাৰৰ কাৰণে শীৰ্ষস্থান অবিহনে এই ফলাফল ঘোষণা কৰা হৈছে। যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত 3গৰাকী শিক্ষাৰ্থী বা প্ৰথম দ্বিতীয় হিচাপে তৃতীয় হিচাপে 6 নম্বৰ পৰা ছাত্ৰ ছাত্ৰীৰ নাম উল্লেখ কৰিছিল, এবাৰ নাই। কিন্তু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত যি কেওটা শাখা আছে, কেওটা শাখাৰ ফলাফল ঘোষণাৰ সময়ত বিগত বৰ্ষতো এই ধৰণৰ নাম প্ৰকাশ কৰা হোৱা নাছিল। আৰু এইবাৰো অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই নামসমূহ উল্লেখ কৰা নাই। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে নিজাববীয়াকে যে তেওঁলোকৰ যি মাৰ্কশ্বিট লাভ কৰিব, সেই মাৰ্কশ্বিটতে এই বিষয়সমূহ সন্নিৱিষ্ট হৈ থাকিব। কাৰণ নম্বৰকেন্দ্ৰিক যি শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাৰ অৱসান ঘটোৱাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে নিৰ্দেশ দিছে। আৰু সেই অনুসাৰে যি এই চলিত শিক্ষাবৰ্ষ যোৱা 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, সেই 1 এপ্ৰিলৰ পৰা ইতিমধ্যে প্ৰাথমিক স্তৰত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। নম্বৰৰ পৰিৱৰ্তে এইবাৰৰ পৰা ক আৰু খ শ্ৰেণীত নম্বৰৰ পৰিৱৰ্তে তাত ষ্টাৰ মাৰ্ক দিয়াৰ ব্যৱস্থা কৰিছে। যিসকল মেধাসম্পন্ন শিক্ষাৰ্থী বা তেওঁলোকৰ যিসকলৰ এক্টিভিটি ভাল হ'ব, সেইসকলকে 3টা বা 2টা 1টা এনেধৰণৰ ষ্টাৰ দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে অদূৰ ভৱিষ্যতে যি নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থা সমগ্ৰ দেশৰ লগতে অসমতো নাইকিয়া হ'ব। আৰু এনে পৰিপ্ৰেক্ষিততে বিগত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যিসমূহ শাখা আছে, সেই শাখাসমূহত শীৰ্ষস্থানৰ ব্যৱস্থাটো বিলুপ্তি ঘটোৱা হৈছে। আৰু সেই অনুসাৰে এই চলিত শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কেওটা শাখাৰ আজি শীৰ্ষস্থানৰ ব্যৱস্থা আছিল, সেই শীৰ্ষস্থানসমূহ ইতিমধ্যে বিলুপ্ত কৰি আজি আনুষ্ঠানিকভাৱে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই ফলাফলসমূহ ঘোষণা কৰিছে। আৰু এই ফলাফলসমূহ 12টাকৈ ৱেবছাইটৰ লগতে উপলব্ধ শীৰ্ষক মোবাইল এপতো ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকলে তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনুতীৰ্ণ হৈছে এই পৰীক্ষাত, এই অনুতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে মাৰ্কশ্বিটৰ হাৰ্ড কপি পাব লাগে সেই শিক্ষা বৰ্ডৰ পৰা। এই মাৰ্কশ্বিটসমূহ তেওঁলোকে লাভ নকৰিব, অৱশ্যে ছফ্ট কপি লাভ কৰিব। আৰু পৰৱৰ্তী সময়ত যদি কোনো ছাত্ৰ ছাত্ৰীৰ যদি এই যি মাৰ্কশ্বিটত নম্বৰ থাকিব, সেই নম্বৰৰ ওপৰত যদি আখোৱা থাকে, তেওঁলোকে যদি অত্যাধিক নম্বৰ পাব লাগিছিল বুলি ধাৰণা কৰে, তেতিয়াহ'লে তেওঁলোকে নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে 2 মে'ৰ পৰা আবেদন কৰিব পাৰিব। আৰু এই আবেদনৰ অন্তত তেওঁলোকে এই পুনৰীক্ষণৰ সুবিধা লাভ কৰিব। আৰু এনেধৰণে এই প্ৰক্ৰিয়াটো আগুৱাই নিব বুলি ইতিমধ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা অৱগত কৰা হৈছে অধিসূচনাৰ জৰিয়তে। হয়তো কিছু সময় পিছতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সম্পৰ্কত আনুষ্ঠানিকভাৱে সংবাদমেল সম্বোধন কৰাৰো যথেষ্ট সম্ভাৱনা আছে। ঠিক আছে মুকুটৰ, বৃত্তিমুখী পৰীক্ষাটোৰ বিষয়েও মই সেই প্ৰক্ৰিয়াটোৰ বিষয়ে অকণমান আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছোঁ।
ৰাষ্ট্ৰীয় শিক্ষানীতি এটা কথাই কৈছে যে কেৱল যে যি পুথিগত শিক্ষা আছে এই পুথিগত শিক্ষাৰ ওপৰত ব্যৱহাৰিক শিক্ষাৰ ওপৰত জ্ঞান দিয়াৰ কাৰণে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু অনুৰূপ ধৰণে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন হোৱাৰ পূৰ্বতে যি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আছিল সেই শিক্ষা সংসদেও পূৰ্বৰে পৰা যি ভকেচনেল ছেকশ্যনটো তেওঁলোকে অব্যাহত ৰাখিছিলে বিভিন্ন শিক্ষানুষ্ঠানত এই যি শাখাটো আছিলে আৰু সেই অনুসাৰে এইবাৰো যি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড আছে এই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে কাৰিকৰী শাখাত বিভিন্ন শিতানত এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছিলে যাতে ছাত্ৰ ছাত্ৰীসকলে এই বৃত্তিমুখী শিক্ষাৰ জৰিয়তে তেওঁলোকে নিজৰ কৰ্মসংস্থাপন সুনিশ্চিত কৰিব পাৰে তাৰ এক পদক্ষেপ গ্ৰহণ কৰি আছে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিও যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু অতি শেহতীয়াকৈ নতুন নতুন বিষয় সন্নিৱিষ্ট কৰাৰ কাৰণে এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইবাৰো ৰাজ্যৰ 4খনকৈ জিলাই ইয়াত 100% উত্তীৰ্ণ হাৰেৰে এক ৰেকৰ্ড গঢ়া বুলিও এই মুহূৰ্তত উল্লেখ কৰিব পাৰি। ঠিক আছে, আমি ধন্যবাদ জনাইছো মুকুট ৰয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।